শুনক কল বেকটো কৰে আপোনাক পৰিণীতে তেনেহ'লে আপুনি কিয় ভাবি ল'ব নোৱাৰে যে তাইৰ নিজৰ কিবা জৰুৰী কাম থাকিব পাৰে বুলি কিহত ব্যস্ত থাকিব তাই ভুল নুবুজি বানি ল ময়ো মোৰ ভুলবোৰ ভালকে জানিবলৈকে আকৌ তোমালোকৰ ঘৰলৈ আহিছোঁ জীয়েকক মোৰ ল'ৰাৰ ডিঙিত ওলমাবলৈ আহিছে আপুনি মা পৰি মই তেনেকে ভবা নাই তেতিয়াহ'লে কি ভাবি তুমি এখেতক ইয়ালৈ মাতি এইবোৰ কথা কৈ আছা শুনা কেশু মই তোমাক যিদৰে বিশ্বাস কৰি আহিছোঁ তুমিও মোক বিশ্বাস কৰিব লাগিব ভাল লাগিছে শুনি মোৰ মই কাহিনী বনোৱা নাই নাজানো কথা সাজি ক'ব তেতে কোৰ্টত সেইদিনা সাজি কথা কিয় কৈছিলে কোৰ্টত মানে ইয়াত কোৰ্টৰ কথা ক'ৰ পৰা আহিল খুৰা আপুনি কোৰ্টলৈ মা ইয়াত কি কাহিনী আছে মোক খুলি কোৱা খুৰা কওক ভুল এটা কৰিছিলোঁ কাৰোবাক বচাবলৈ চেষ্টা কৰিছিলোঁ কাক পৰিমলক পৰিমল মানে বহাগীবাৰ শহুৰ আৰু মই আপুনি যাওক ইয়াৰ মা মোক কথাবোৰ শুনিবলৈ দিয়া আপুনি পৰিমল খুৰাক কি কাৰণে বচাব বিচাৰিছিল মই আপোনাক যাবলৈ কৈছো নহয় পুৰণি ঘাঁ নুখুচৰিব মা যিটো ঘাৰ বাবে তোমাৰ মনত ইমান বেছি ঘৃণা উপজিল সেই ঘাটোৰ বিষয়ে মই জানিবই লাগিব কোনো প্ৰয়োজন নাই প্ৰয়োজন আছে মা কোনো প্ৰয়োজন নাই বুলি মই কৈছো নহয় আপুনি কি চাই আছে যাওক ইয়াৰ পৰা আকৌ এবাৰ এখন ঘৰ জ্বলাবলৈ চেষ্টা নকৰিব যাওক ইয়াৰ পৰা মই আপোনাক হাতজোৰ কৰিছো যাওক ইয়াৰ পৰা খুৰা খুৰা মা মই বেয়া পোৱা নাই বুজিছা তুমি তোমাৰ জনাৰ কাম কৰা যেটো কাম তোমাক দেউতাই মোৰ লগত কৰিবলৈ দিছে সেইটোৱে তোমাক ব্ৰেড এণ্ড বাটাৰ আনি দিব নোৱাৰে আৰু তোমাৰ মতে যোৱা হ'লে বহুত লছ হ'লেহেঁতেন থ্যাংক ইউ ৰাজা তুমি মাথো তোমাৰ কামটো মন দি কৰিবা দেউতাৰ বিশ্বাস তুমি ৰাখিব লাগিব ই বিশ্বাস ৰাখিব নোৱাৰিলে সুখী চাগে বহুত মানুহ হ'ব মোৰ মতে কোনো অসুখী হোৱা নাই মা আগতে পেহী বেলেগ আছিল এতিয়া পেহীও কথাবোৰ ভালদৰে কয় মোৰ কামটোকো ভাল বুলি কৈছে আচ্ছা তাইকো মানে নিজৰ টিমলৈ নিলা মা মা নেগেটিভ কথাবোৰ বন্ধ কৰাচোন প্লিজ এতিয়া সকলো ভাল হৈ আছে আৰু তেনেকৈ হৈ থাকিবলৈ দিয়া মই মোৰ বাবে কোৱা নাই কথা তহঁতৰ ভালৰ বাবে কৈছো বাৰু বহাগী কিচেন কোট কৰিবা এতিয়া ৰুম বিচাৰি যাম ৰুম বিচাৰি নাপালে ঘৰতে কৰো বুলি নাভাবিবা আকৌ মোৰ ঘৰৰ সন্মুখত ফুড ডেলিভাৰী ল'ৰা বাইক লৈ ৰৈ থকাটো সহ্য নকৰিম মই তেনেকুৱা নহয় মা আৰু প্ৰচেছটোত সময় লাগিব ৰেজিষ্ট্ৰেশ্যনত খৰচ কিমান হ'ব 25,000
টকা দিলা নাই দিয়া পেমেণ্ট কৰিবলৈ এতিয়াও হোৱা নাই পেমেণ্ট কৰিবলৈ হ'লে কোনে কৰিব ৰাজাৰ দেউতাকে চাগে মই কৰিম হেল্ল' ছাৰ হয় ছাৰ মই সৰু কাম এটাত ওলাই আহিছোঁ নাই নাই ছাৰ মই গৈ আছোঁ হয় হয় অ'কে ছাৰ স্বৰ্ণালী চৰি ইমান দেৰি কিয় কৰিলা মই মানে গম পোৱাই নহয় মোৰ বাইকখনৰ কথা ষ্টাৰ্টটো বন্ধ হৈ যায় এটা কাম কৰা যদি তোমাৰ দেৰি হৈছে তুমি এতিয়া যোৱাগৈ অফিচৰ পিছত লগ পাওঁ আহিলা যেতিয়া কোৱা কিয় এনেকৈ মাতিছিলা মানে তোমালোকৰ দেউতা আজি আকৌ আমাৰ ঘৰলৈ আহিছিল দেউতা কিয় কিয় মানে ময়ো কথাখিনি আধাৰ পৰাহে শুনিলোঁ কি শুনিলা আগতে কিবা কেছত তোমালোকৰ দেউতা জেললৈ গৈছিল নেকি মই আপোনাক যাবলৈ কৈছো নহয় পুৰণি ঘাঁ নুখুচৰিব আপুনি কি চাই আছে যাওক ইয়াৰ পৰা আকৌ এবাৰ এখন ঘৰ জ্বলাবলৈ চেষ্টা নকৰিব যাওক ইয়াৰ পৰা মই আপোনাক হাতযোৰ কৰিছো যাওক ইয়াৰ পৰা বন্ধুক বছৰ নাটকখন বুজি পাইছিলো তেতিয়াই কিন্তু আমি সকলো জনাৰ পাছতো আপুনি আৰু আপোনাৰ বন্ধুৱে আচল দোষীক শাস্তি দিবলৈ চেষ্টা নকৰিলে কিয় ৪৫ দিন জেলত থাকি সি ওলাই আহিল তাৰ পাছত তাৰ কি হ'ল কোনোবাই সাক্ষী দিলে তাৰ আপুনি নিজে পলাই গুচি আহিলে গাঁৱৰ পৰা তোৰ দুখ দেখুৱাবলৈ কোৱা নাই এওঁৰ ভুল ভাঙিবলৈ কৈছো এওঁৰ মনত সোমাই আছে আমাৰ ঘৰৰ মানুহৰ সকলো কাম পজিটিভ নিগেটিভ কেৱল বহাগীৰ চিন্তাখিনি সলোৱা কস্তুৰী নহ'লে তুমি পোৱা লাজৰ সংখ্যা বাঢ়ি গৈ থাকিব আপুনি নিজে পলাই গুচি আহিলে গাঁৱৰ পৰা দেউতা জেলত কি কথা কৈ আছা তুমি বলিয়া হৈছা নেকি অলপ নহয় স্বৰ্ণালী চৰি ৰ'বা ময়ো শুনা কথাটোহে কৈছোঁ আৰু মা আৰু দেউতাই কোৰ্টৰ কথা পাতি আছিল তোমালোকৰ দেউতাই বোলে কোৰ্টত কিবা কথা মানি ল'লে তেনেকুৱা টাইপৰ কথা কৈ আছিল দেউতা জেল কোৰ্ট মই একো বুজি পোৱা নাই নীলম মোৰ ভয় লাগিছে স্বৰ্ণালী ভয়টো মোৰো লাগিছে আৰু কি ক'লে কোৱাচোন মই ছাৰে আকৌ ফোন কৰিছে হেল্ল' ছাৰ ছাৰ মই গৈ আছোঁ ৰ'ব হয় হয় চৰি ছাৰ মই গৈ আছোঁ স্বৰ্ণালী এটা কাম কৰা তুমি টেনশ্যন ল'ব নালাগে ভয় নাখাবা তুমি এতিয়া অফিচলৈ যোৱা আমি সন্ধিয়া লগ পাম টেনশ্যন নল'বা
দিয়া বাই। যিকোনো প্ৰকাৰেৰে হ'লেও মই উলিয়াবই লাগিব যে কাহিনীটো কি, আচলতে কি হৈছিল অতীতত। ৰাজাৰ ব্যৱসায়তহে মই টকা ইনভেষ্ট কৰিছোঁ কস্তুৰী। বহাগীয়ে ব্যৱসায়ৰ বাবে লোন লৈছে। সিমানখিনি আত্মসন্মান বহাগীৰ আছে। দেউতা হ'ব দিয়কচোন, মই চাহ কৰোঁগৈ। বহাগীৰ সন্মুখত লাজ দি ভাল লাগে নহয়? বহাগী ক্লাছ দি তোমাৰ ভাল লাগে নালাগে? আৰে মায়েহে বহাগী কিবা এটা কৈছে, তাত তুমি মোক কিয় সামৰিলা? মোৰ দুখ কি? তোৰ দুখ দেখুৱাবলৈ কোৱা নাই, এওঁৰ ভুল ভাঙিবলৈ কৈছোঁ। এওঁৰ মনত সোমাই আছে আমাৰ ঘৰৰ মানুহৰ সকলো কাম পজিটিভ, নিগেটিভ কেৱল বহাগীৰ। চিন্তাখিনি সলোৱা কস্তুৰী, নহ'লে তুমি পোৱা লাজৰ সংখ্যা বাঢ়ি গৈ থাকিব। পাৰিলে সেই মানুহজনৰ দৰে ধৈৰ্যশীল হ'বলৈ শিকিবা, আনৰ কষ্ট বুজিবলৈ শিকিবা। তেতিয়া তুমি নিজেও সুখী হৈ থাকিবা আৰু তোমাৰ ওচৰে পাজৰে থকা মানুহখিনিও সুখী হৈ থাকিবা। তুমি তাৰমানে মোৰ লগত অসুখী? মই অসুখী হৈ থাকিব বিচৰা নাই কাৰণে তোমাক এইখিনি কথা কৈছোঁ। By the way, Raja, তোৰ নেক্সট প্লেনটো কি? চৰি পৰি, মোক জানাই দেখোন খংটো ফট কৰি উঠে আৰু বিশ্বাসো ফটককে ভাগে। মই তোমাক বিশ্বাস কৰোঁ পৰি, মাথো মই ভয় খাইছিলোঁ। ভয়তে হওক বা অবিশ্বাসতে হওক, তুমি আমাৰ ভাল পোৱাক অপমান কৰি ৰাখিছ। এই সৰু কথাটোত আৰু কিমান লাগি থাকা পৰি? সৰু কথা, সুশীলক হস্পিটেলৰ সন্মুখত ৰখাই মোৰ বিষয়ে কথা কোৱাৰ পাছত তুমি কৈছা সৰু কথা? হা পৰি, সুশীলে মোক ফোন কৰি মাতিব লগা পৰিৱেশ কৰাৰ পাছত তুমি কেনেকে ক'ব পাৰিছা যে এইটো সৰু কথা? কিশোৰ, সুশীলে অভাৰ ৰিয়েক্ট কৰিছে। তোমাক মাতাৰ কোনো প্ৰয়োজনেই নাছিলে। অপ্ৰয়োজনত সুশীলে একো কামেই নকৰে কিশোৰ।
তেওঁ মোক মাতিবলৈ বাধ্য হোৱাৰ কাৰণে মোক মাতিছে আনৰ ভাল পোৱা বেয়া পোৱা তেওঁ বহুত বেছিয়ে গুৰুত্ব দিয়ে আনে কষ্ট পোৱা কাম তেওঁ কেতিয়াও নকৰে বহুত জানা হলা সুশীলৰ কথা হা মোক জনাতকৈও বেছি নে তোমাতকে বেছি কেতিয়াও হ'ব নোৱাৰে কিশোৰ কিন্তু মই তেখেতক এতিয়ালৈকে যিমানখিনি জানিছোঁ সেই মানুহজনক মোৰ শ্ৰদ্ধা কৰিবলৈ মন যায় হা সঁচা ইমান শ্ৰদ্ধা তুমি যে ঠাট্টা কৰি গৈছা সেইটো মই বুজি পাইছোঁ কিন্তু যিটো সঁচা মই সেইটোহে কৈছোঁ কিশোৰ পাৰিলে সেই মানুহজনৰ দৰে ধৈৰ্যশীল হ'বলৈ শিকিবা আনৰ কষ্ট বুজিবলৈ শিকিবা তেতিয়া তুমি নিজেও সুখী হৈ থাকিবা আৰু তোমাৰ ওচৰে পাজৰে থকা মানুহখিনিও সুখী হৈ থাকিব তুমি তাৰমানে মোৰ লগত অসুখী মই অসুখী হৈ থাকিব বিচৰা নাই কাৰণে তোমাক এইখিনি কথা কৈছোঁ আহোঁ দিয়া